নমস্কাৰ বন্ধু-বান্ধৱীসকল, আহক আমি আজিৰ পৰা আগন্তুক হ'ব লগা এডিআৰিৰ বাবে কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন ডিছকাশ্যন কৰোঁ। যোৱা কিছুদিন মই কণ্টিনিউৱাছলি ভিডিঅ'বোৰ দিব পৰা নাছিলোঁ। বিভিন্ন ধৰণৰ টেকনিকেল অসুবিধাৰ বাবে ইয়াক দিব পৰা হোৱা নাছিল আচলতে, কিন্তু আজিৰ পৰা মই প্ৰতিদিনে আপোনালোকলৈ আচলতে ভিডিঅ'বোৰ দিবলৈ চেষ্টা কৰিম বা দি গৈ থাকিম। আৰু মই ভাবোঁ এই যিখিনি মই দিম আচলতে এইবিলাক পৰীক্ষাত 90% অহা চান্স বেছি থকা তেনেকুৱা ধৰণৰ কুৱেশ্যনবোৰে মই বিভিন্ন ধৰণৰ কিতাপ পঢ়ি বিভিন্ন ধৰণৰ ৰিচাৰ্চ কৰি মই যিখিনি যেনেকুৱা কুৱেশ্যনবিলাক পাম তেনেকুৱাবিলাক কুৱেশ্যনেই মই আচলতে দিম আৰু চব ছাবজেক্টৰে মই দি গৈ থাকিম। মেথছৰ এনেকুৱাকৈ বেলেগ ধৰণে ডিছকাছ কৰিম, ইংলিছৰো কুৱেশ্যন মই এনেকুৱাকৈ দি যাম বা আপোনালোকলৈ জেনেৰেল নলেজৰ কুৱেশ্যনটো দি যামেই। গতিকে এনেকুৱা ধৰণে আমি ডিছকাছ কৰিম। আহক আজি আমি কেইটামান জেনেৰেল নলেজৰ কুৱেশ্যনে ডিছকাছ কৰোঁ। যে মোৰ আজি আপোনালোকলৈ ডিছকাছ কৰিব লগা প্ৰথম কুৱেশ্যনটোৱেই হ'ল, ব্ৰহ্ম সমাজ কোনে কেতিয়া প্ৰতিষ্ঠা কৰিছিল? ইয়াৰ উত্তৰটো হ'ল, ব্ৰহ্ম সমাজ প্ৰতিষ্ঠা কৰিছিল ৰাজা ৰামমোহন ৰয়ে 1828 চনত তেখেতে প্ৰতিষ্ঠা কৰিছিল। আৰু ব্ৰহ্ম সমাজ প্ৰতিষ্ঠাৰ কাৰণ যদি আমি কওঁ, ইয়াৰ কজটো কি আছিল? ইয়াৰ কজটো আছিল বিভিন্ন ধৰণৰ ছ'চিয়েল ৰিফৰ্মছ বুলিও যদি আমি কওঁ, সামাজিক ন্যায় বা আপুনি যদি কয় অসমীয়া শব্দটো অহা নাই ভালকে, সামাজিক ন্যায়েই হ'ব হয়তো। যেনেকুৱা আমি সতীদাহ প্ৰথা হৈছিলে সেই সময়ত, ইয়াক ৰোধ কৰাৰ কাৰণে বা বিভিন্ন ধৰণৰ বিধৱা বিবাহ বা তেনেকুৱা ধৰণৰ কামবোৰ কৰাৰ বাবে ব্ৰহ্ম সমাজ প্ৰতিষ্ঠা কৰা হৈছিল। আৰু ৰাজা ৰামমোহন ৰায়ক এই ক্ষেত্ৰত সহায় কৰিছিল সেই সময়ৰ ব্ৰিটিছৰ এজন মুৰব্বী লৰ্ড বেণ্টিঙে তেওঁক এইখিনি কাম কৰোঁতে আচলতে সহায় কৰিছিল। মোৰ ইয়াৰ পিছৰ কুৱেশ্যনটো হ'ল আজি অসমীয়া সাহিত্যৰ ওপৰত এটা কুৱেশ্যন। এইটো হ'ল, অসমীয়া সাহিত্যত কাক এখুত ককাইদেউ বুলি কোৱা হয়? এইটো বহুত বেছি ইম্পৰ্টেণ্ট কুৱেশ্যন। অসমীয়া সাহিত্যত কাক এখুত ককাইদেউ বুলি কোৱা হয়? ইয়াৰ উত্তৰটো হ'ল, অসমীয়া সাহিত্যত নৱকান্ত বৰুৱাক এখুত ককাইদেউ বুলি কোৱা হয়। ইয়াৰ পিছৰ কুৱেশ্যনটো মোৰ অলপ আজি আমাৰ পৌৰাণিক সাহিত্যৰ ওপৰত, ভাৰতৰ যে কালিদাসৰ ওপৰত মই কিছুমান কথা আজি ডিছকাছ কৰিম। যে কালিদাসে লিখা নাটক কেইখনৰ নাম কি? এইটো বহুত বেছি ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। যে কালিদাসৰ এখন নাটক আমি সকলোৱে জানো, অভিজ্ঞানম শকুন্তলম, এইখন আমি জানো। ইয়াৰ পিছৰ নাটকখনেই হ'ল আপোনাৰ মালবিকা অগ্নিমিত্ৰম। এইখন আমি নাজানো কিন্তু জানিব লাগে, মালবিকা অগ্নিমিত্ৰম। আৰু শেষৰখন হ'ল বিক্ৰম উৰ্বশীয়ম। এই তিনিখন নাটক কালিদাসে লিখিছিল, যাক আমি ভাৰতৰ শ্বেক্সপিয়াৰ বুলিও জানো। তেওঁ লিখিছিল এই তিনিখন নাটক। শেষৰখন হ'ল বিক্ৰম উৰ্বশীয়ম। এইখিনি কুৱেশ্যন আজি আমি ডিছকাছ কৰিলোঁ। আৰু শেষত এটা কুৱেশ্যন ডিছকাছ কৰোঁ যে অৰ্থশাস্ত্ৰ কোনে ৰচিছিল? এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন। অৰ্থশাস্ত্ৰখন আচলতে সেই সময়ৰ আমাৰ পৌৰাণিক যুগৰ যি সময়ত চন্দ্ৰগুপ্ত মৌৰ্য বা তেনেকুৱা ধৰণৰ ৰজাসকল আছিলে, সেই সময়ত আজিৰ তাৰিখত যিখন আমাৰ ভাৰতৰ সংবিধান, যিখন মতে আমাৰ দেশখন চলে, অৰ্থশাস্ত্ৰখন সেই সময়ত তেনেকুৱা এখন কিতাপ আছিলে, সংবিধান টাইপৰ কিতাপ আছিলে। আৰু ইয়াক লিখিছিলে, আমি সকলোৱে জানিব লগা এটা কথা, চাণক্য বা কৌটিল্য বুলি আমি যাক কওঁ। কৌটিল্য বা চাণক্যই আচলতে অৰ্থশাস্ত্ৰ লিখিছিলে। গতিকে আজিৰ আমাৰ এইখিনি কুৱেশ্যনে ডিছকাছ কৰিলোঁ। আজি যিহেতু ফাৰ্ষ্ট ডে, মানে এনেকৈ বনাবলৈ মই যি ৰেগুলাৰলি বনাম বুলি ভবা আজি ফাৰ্ষ্ট ডে। গতিকে আজিৰ পৰা মই প্ৰত্যেক দিনে এনেকুৱাকৈ ডিছকাছ কৰি গৈ থাকিম। গতিকে আজি এইখিনিয়ে কৰিলোঁ। ধন্যবাদ, শুভৰাত্ৰি।